এনেকৈ আমি লক্ষী পূজাটোৰ লগতে 50K চেলিব্ৰেশ্যনটো উদযাপন কৰিলোঁ। চ' মোৰ স্কুলৰ ষ্টাৰ্টিং ইয়াৰ পৰাই হৈছিলে। আৰু ঘৰৰ মানুহে মানে মোৰ চেনেলটো ইমানে চেক কৰি থাকে। 50Kতে আপোনালোকে ইমান ডাঙৰ পাৰ্টি খাই দিলে, 100Kত চাগে মোক লুটিয়ে পেলাব। প্ৰথম চিনাকিটো মোৰ জংকীৰ পৰা ষ্টাৰ্ট হৈছিলে। হেল্ল' এভৰিৱান, মই জ্ঞান দিওঁ। আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালে আৰু ভাল মানে কি হ'ল, অলপ চৰ্দি টাইপ হৈছিলে। এতিয়া লাহে লাহে ভাল পাইছোঁ মানে, আৰু মাতটো অলপ বেলেগ লাগিব পাৰে। চ' কোনো একো ভুল নুবুজে যাতে। চ' ফাইনেলি আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে 50K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ। আৰু কি বুলি আপোনালোকক মানে ধন্যবাদ দিওঁ ভাবিবলগীয়া হৈ গৈছে। আৰু যিমান থেংক ইউ ক'লেও মোৰ নিজৰে হেঁপাহ নপলাব, কিয়নো আপোনালোকে ইমান কম সময়ৰ ভিতৰত ইমান মৰম দিলে। কেতিয়াও ভবা হোৱা নাছিল যে ইমান কম সময়ত মানে ইমানখিনি হৈ যাব বুলি। আৰু বছ এটাই, আপোনালোকক বহুত একদম মনৰ পৰা মানে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু এনেকৈ যাতে আপোনালোকে সদায় মৰমবিলাক দি যায়। আৰু আপোনালোকে গম পাইছে যে আজিৰ ব্লগটো হ'ব 50K স্পেচিয়েল ব্লগ। আৰু আপোনালোকে যদি আগৰ ব্লগটো চাইছিলে তেতিয়াহ'লে গম পাইছে যে ঘৰত 50K বুলি স্পেচিয়েল পাৰ্টি এটা দিম বুলি কৈছিলোঁ মাহঁতক। চ' যিহেতু 50K অতিক্ৰম কৰিলে, সেইটো কাৰণে আজিৰ ব্লগটো হ'ব 50K স্পেচিয়েল বুলি ঘৰতে কিবা এটা পাৰ্টি দিয়া হ'ব। আৰু আজিৰ কথাটো এনেকুৱা হ'ল যে আজি হৈছে লক্ষী পূজা। সকলোকে লক্ষী পূজা বহুত ওলগ যাচিছোঁ। আৰু সেইটো কাৰণে ভাবিছোঁ যে আজি ৰাতি খানাটো বাহিৰৰ পৰা আনো মই, আৰু কিবা এটা স্পেচিয়েল কৰা হ'ব। যিহেতু 50K ছাবস্ক্ৰাইবাৰ অতিক্ৰম হ'ল, কথা দিছিলোঁ যে কিবা এটা পাৰ্টি দিম বুলি। সেইটো কাৰণে ভাবিছোঁ যে এতিয়া মই আজি ৰাতি খানাটো মোৰ ফালৰ পৰা দিয়া যাব। ত' কি হয় দেখা যাব। আৰু এতিয়া টাইম হৈছে 1টা বাজিছে। 2টা বজাত পোৱালিক স্কুলৰ পৰা আনিব যাব লাগিব। চ' অকণমান এতিয়া ৰেষ্ট লৈ লওঁ, আৰু 2টা বজাত পোৱালিক আনি সন্ধিয়া টাইমত ওলাই যাম চাগে মই বজাৰ কৰিবলৈ। চ' এতিয়া ওলালোঁ। আৰু আজি বতৰটো অলপ ডাৱৰীয়া। টাইম হ'ল 2টা বাজিলে, আৰু 2:10 মানত ছুটি দিব চাগে। আৰু আজি মই তাইক চাইকেল লৈ যাবলৈ গৈছিলোঁ, কিন্তু তাই নগ'ল। যিহেতু ৰাতিপুৱা বতৰটো অলপ ডাৱৰীয়া কৰিছিলে, সেইটো নগ'ল। আৰু তাই বোলে ছাতিটোও বেয়া হৈ থাকিলে। আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণে দি আছিলে, সেইটো কাৰণে অকল বিচনাতে পৰি থকা হৈছিলে। চ' টোপনি যোৱা নাছিলোঁ, যে বিচনাতে পৰি মোবাইলটো টিপি আছিলোঁ, যিহেতু কৰিবলৈ বিশেষ একো কামো নাছিলে। চ' এতিয়া মানে অলপ টোপনি টাইপ লাগি আছে, যিহেতু ডাইৰেক্ট উঠি ওলাই গুচি আহিলোঁ। কালি সন্ধিয়া অলপ ওলাই গৈছিলোঁ, মই হাফ পেণ্ট এটা আৰু টি চাৰ্ট এটাই পিন্ধি গ'লোঁ। মই ভবা নাছিলোঁ যে ইমান ঠাণ্ডা লাগিব বুলি, কিন্তু ওলাই গৈ ইমানেই ঠাণ্ডা লাগিলে। চ' অলপ ঠাণ্ডা সোমালে, সেইটো কাৰণে অকণমান চৰ্দি টাইপ লাগি আছে। চ' মাতটোৰ পৰা গম পাইছে। আৰু সঁচাকৈ ঠাণ্ডা দিন আহি পৰিলে। চ' চুৱেটাৰ উলিয়াব হ'ল। আৰু মই আহি একদম ঠিক টাইমতে পাই গৈছোঁহি। স্কুলো ছুটি দিলে, ময়ো পাইছোঁহি। Here is our বাইদেউ coming. তই কিয় আহিছ? ঘৰলৈ যাবি নে ক'ত যাবি? আমাৰ বাইদেউক ল'লোঁ এতিয়া আমি ডাইৰেক্ট যাম ঘৰলৈ। আৰু বাইদেউৰ লগত এইফালে বাইদেউৰ লগৰ মানে কি আৰু এডিকটো চিনি পাইছে চাগে। আৰু এডি হৈছে নামটো কৈ দে, কবলৈ নমস্কাৰ বুলি কৈ লওঁ। ইয়াত ঢেৰ নাম আছে, অনুপমটো কাটি দিলে বোলে। এতিয়া ভাবি মোক ভাড়াটো কি দিবি? क्या होगा? আমি ঘৰ পাই গ'লো, আৰু বৰষুণ আকৌ ষ্টাৰ্ট হ'ল লাহে লাহে। ব'ল এইফালে 50K স্পেচিয়েল কি খাবি? তই কি খাবি? মই বেলেগকৈ ভাবি থৈছোঁ, তই কচোন। মই বহুত দিনৰ পৰা ম'ম' খাম বুলি। ফাষ্টফুড ক'ত পাবি ইয়াত? ফাষ্টফুড খাবলৈ হ'লে মৰাণ যাব লাগিব, মৰাণ নাযাওঁ নহয়। ত' বৰষুণ আকৌ ষ্টাৰ্ট হ'ল, একদম পাতলকৈ দি আছে। আৰু এই বৰষুণটো এতিয়া বেছি বেয়া, কিয়নো এই বৰষুণটো যদি তিতে মানে জ্বৰ আৰু চৰ্দি হোৱাৰ চান্সটো বেছি থাকে, কিয়নো একেবাৰে চিপকৈ দি আছে। এইটো বৰষুণক কি বুলি কয় তই জান নাই? কি? এচিড বৰষুণ। কেনেকৈ? এনে কৈ দিলোঁ। ৰাতিপুৱা ডাঙৰকৈ দিছিলে। স্কুললৈ যোৱাৰ টাইমত দিয়া নাই, কিন্তু স্কুলত থাকোঁতে দিছিলে, বহুত ডাঙৰকৈ দিছিলে। তেন্তে তই চাইকেল লৈ নগ'লিগৈ? পাপাই ক'লে আকৌ নেলাগে বুলি। মই নাথাকিলে পাপাই স্কুলত থ'বলৈ যাবলগীয়া হয়, আনিবলৈ যাবলগীয়া হয়। আকৌ টিউশ্যনো থাকে পিছবেলা। স্কুলৰ পৰা আহি টিউশ্যন কেইটাত থাকে? পিছবেলা। আগবেলা নেকি? আগবেলাটো পাপাই যাব লাগিব। আৰু বেকগ্ৰাউণ্ডত বহুত ছাগলী মাত আহি দিব পাৰে। ঘৰত থাকিলে এনেকুৱাই আৰু, গোটেই জীৱ জন্তুৰ মাতেই বেছি আহিব ব্লগত বেকৰ পৰা। আৰু ৰেষ্ট কৰি কিবা এটা কৈ আছোঁ, চবেই ডিষ্টাৰ্ব কৰি আছে যে। আৰু এতিয়া অকণমান টাইম ৰেষ্ট কৰি লাহেকৈ ওলাই যাম, কিয়নো পাৰ্টিটো আমি ৰাতিকৈ কৰিম। সেইটো কাৰণে ৰাতিলৈ বস্তুবিলাক কিনি আনিম। আৰু আজিৰ পাৰ্টিটো হ'ব, মই ভাবি থৈছোঁ বাৰু। যেতিয়া আনিব যাম তেতিয়া কৈ যাম বাৰু। অলপ সময় ৰেষ্ট কৰা হৈ গ'ল, এতিয়া গাটো ধুই লওঁগৈ, যিহেতু টাইমটো হৈছে। সোনকালে ওলাইও যাব লাগিব। এতিয়াহ'লে গাটো ধুই লৈ ৰেডি হৈ লওঁ। গা ধুই ৰেডি, এতিয়া যাব লাগে। টাইমটো হৈছে 4টা বাজিছে। বেছি গাড়ীত সোমাই লওঁ, নহ'লে মানে কুকুৰাখিনিয়ে মুডটো বেয়া কৰি পেলাই ব্লগিঙৰ। ত' ঘৰত ব্লগিংটো কৰিবলৈ এইটো কাৰণে প্ৰব্লেম মানে কি আৰু, যে যেতিয়াই ব্লগটো ষ্টাৰ্ট কৰিব লওঁ তেতিয়াই চাউণ্ড আহি যায়। দিনত মানে ৰাতি বিশেষ একো প্ৰব্লেম নাই, কিন্তু দিনত যেতিয়া ষ্টাৰ্ট কৰিবলৈ লওঁ তেতিয়াই মানে বেকত অকল এইবিলাকৰ চাউণ্ড আহি থাকে। সেইটো কাৰণে ব্লগিঙৰ ইমান মুডটোৱে নাথাকে ঘৰত আহিলে।
সেইখনে আছিল আমাৰ খেলপথাৰ বুলি ক'ব পাৰি, কিয়নো আমি পিছবেলা হ'লে আগতে তাতে খেলিছিলোঁ। ফুটবল ক্ৰিকেট সকলোবিলাক খেলা যায় সেইখন ফিল্ডতে, বেছি ডাঙৰ নহয় সৰু। আৰু যিখন স্কুল আছিলে সেইখন স্কুলতে মই একদম সৰুৰ পৰা পঢ়া। তেতিয়া আমাৰ পাপাও টিচাৰ আছিলে তাত, আৰু একেবাৰে সৰুৰ পৰা পাপাই পঢ়োৱা মোক সেইখন স্কুলত। যেতিয়া মই এখন স্কুলৰ পৰা ওলালোঁ তাৰ দুবছৰমানৰ পিছত পাপাৰো ট্ৰান্সফাৰ হৈ গ'ল বেলেগলৈ। চ' মোৰ স্কুলৰ ষ্টাৰ্টিং ইয়াৰ পৰাই হৈছিলে, আৰু একদম সৰুৰ পৰা পাপাই পঢ়োৱা ক্লাছ 4লৈকে। আৰু মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই গৈ আছোঁ চেপনলৈ। চেপনৰ পৰাই আজি 50K স্পেচিয়েল পাৰ্টিলৈ কিবা কিবি আনিবই লাগিব। কি অনা হয় মানে মই এতিয়ালৈকে ভাবি থৈছোঁ যে যিহেতু আজি হৈছে লক্ষী পূজা, আৰু লক্ষী পূজাৰ দিনাখনি যিহেতু ৰুটি খায়, আমি এতিয়া ৰুটি বনালেও মানে ঘৰত আমি 3টি প্ৰাণীয়ে বনাব লাগিব, পাপা মই আৰু পোৱালি। মায়ে যিহেতু নোৱাৰে, আৰু সেইটো কাৰণে মই ভাবিছোঁ যে যিহেতু ৰাতিকৈ পাৰ্টিটো কৰিমেই, চ' পাৰ্টিলৈ বুলি মই ডাইৰেক্ট ধাবাৰ পৰা আজি যিহেতু ৰুটি খায় সেইটো কাৰণে ভাবিছোঁ যে অলপ স্পেচিয়েলকৈ খাওঁ আজিৰ খানাটো। যিহেতু ঘৰতো পাপাহেঁতি বহুত দিন মানে তেনেকুৱা বাহিৰত খোৱা নাই, সেইটো কাৰণে ভাবিছোঁ যে এতিয়া বাহিৰৰ পৰা আজি তন্দুৰী ৰুটি আৰু তাৰকা লৈ আনো বুলি ভাবিছোঁ। মানে যিহেতু আজি ৰুটিয়ে খায় সেইটো কাৰণে ভাবিছোঁ মানে মই তেনেকৈ। আৰু কিবা কিবি এক্সট্ৰা আনিব লাগিব, চাওঁ পনীৰো লৈ আনিব পাৰোঁ। যিহেতু আজিৰ দিনটোত মাংস নাখায় সেইটো কাৰণে মানে পনীৰ নহ'লে তাৰকা তেনেকুৱা কিবা আনিব লাগিব। চ' মই সেইটো কাৰণে এতিয়া গৈ আছোঁ বৰলুইত ধাবা। বহুতে জানে চাগে, যিসকলে শিৱসাগৰটো মৰাণ হাইৱেত আহিছে, বৰলুইত ধাবাৰ কথা। ত' আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইটো কাৰণে মই ডাইৰেক্ট এতিয়া তালৈ যাম, আৰু তাত গৈ চাবগৈ লাগিব কি অনা যায়, আৰু এক্সট্ৰা লগত কি অনা যায় এতিয়া তালৈ গৈহে গম পোৱা যাব। যিহেতু বাজেটটো অকণমান মই মিলাবলগীয়া হৈছে, কিয়নো পূজাত অলপ মানে মোৰ গ'লগৈ, সেইটো কাৰণে মানে এতিয়া ডাইৰেক্ট তালৈ গৈহে গম পোৱা যাব যে কি অনা যায়। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ কথা মই কিয়ে ক'ম, মানে মই যিমান থেংক ইউ ক'লেও কম হ'ব, মোৰ কাৰণে কম হ'ব। আপোনালোকক যিমান থেংক ইউ ক'লেও মোৰ মানে হেঁপাহ নপলাব। মই ষ্টাৰ্টিঙত একেবাৰে ভাবি লোৱা হোৱা নাছিল যে মই এনেকৈ চেনেলটো খুলি ব্লগিং কৰিম বা এনেকুৱা কিবা হ'ব বুলি। মানে মোৰ তেতিয়ালৈকে বিশেষ একো মানে আইডিয়া নাছিল, একো ভাবিলেও কৰা হোৱা নাছিল, আৰু এক্সপেক্টেশ্যনটো একেবাৰে ৰাখি লোৱা হোৱাই নাছিল বাৰু। চ' যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা মানে অকণমান লাহে লাহে আইডিয়া হ'ব, সকলোখিনি অকণমান মানে আইডিয়া আহি গ'ল। চ' তেনেকৈ আমি আহি আজি 50K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ। জাষ্ট সক্ষম এটা কাৰণেই হ'লোঁ, আপোনালোকৰ মৰম ভালপোৱা ছাপোৰ্ট, বাকীতো একো নাই, জাষ্ট সেইটো কাৰণেই সম্ভৱ হ'ল। চ' আপোনালোকে মৰম আৰু সঁহাৰিবিলাক যেন সদায় এনেকৈ যাচি যায়, আৰু লগতে ময়ো যিমান পাৰোঁ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ মই ট্ৰাই কৰিম, আৰু ট্ৰাইটো সদায় কৰি আহিছোঁ আৰু কৰি যাম। মনৰ আৰু বহুত কথা আছে, কিন্তু গোটেইখিনি ক'বলৈ হ'লে ভিডিঅ'টো আজি বহুত দীঘল হৈ পৰিব, আৰু যিহেতু আজি ব্লগিং কৰা হৈছে। কেতিয়াবা আপোনালোকক ভালকৈ লাইভতে লগ পাম, আৰু এই লাইভটোতে সকলোখিনি কথা ভালকৈ শ্বেয়াৰ কৰিম মই মনৰ। আৰু যিমানখিনি এতিয়া সুখী মানে সেইখিনি কাৰণেতো মই আপোনালোকক মানে কি ক'ম আৰু, জাষ্ট এটাই এতিয়া আপোনালোকক বহুত বহুত একদম মনৰ পৰা মানে বহুত 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 বেছি ধন্যবাদ। আপোনালোকে যে ইমান কম সময়ত ইমানখিনি সঁহাৰি মৰম যাচিলে, তাৰ কাৰণে মানে মই সদায় আপোনালোকৰ আগত চিৰকৃতজ্ঞ হৈ ৰ'ম। চ' সকলোৱে মৰমবিলাক এনেকৈ দি যাব বুলি মোৰ বিশ্বাস। মই এতিয়া 53 তিনিআলি পাৰ হ'লোঁ, আৰু ইয়াৰ পৰা ডাইৰেক্ট ধাবাই পামগৈ, আৰু অকণমান আছে। আৰু কথাটো এনেকুৱা হ'ল যে টাইমটো হৈছে 4টা বাজিছে, কিন্তু এইফালে চ' 4টা বজাতে মানে চবফালে আন্ধাৰ টাইপেই হৈ পৰিছে। আৰু যিহেতু ঠাণ্ডা দিন আহিছে, এইকেইটা দিনত মানে এনেও মানে দিনটো ছুটি হয় আৰু ৰাতিটো দীঘল হয়, আৰু আজি বতৰটো একেবাৰে ৰাতিপুৱাৰ পৰা বেয়া কৰি আছিলে, সেইটো কাৰণে হ'ব পাৰে। চ' বৰষুণো ষ্টাৰ্ট হৈ পৰিলে এতিয়া। বৰষুণ দিলে গাড়ীত বাৰু ভালেই লাগে, কিন্তু এনেকুৱা বতৰত বাইকতহে একেবাৰে নোৱাৰি। আৰু কালি ৰাতি ওলাই যাওঁতে মোৰ অৱস্থাটো যেনেকুৱা হৈ আহিলে, বহুত বেছিয়ে ঠাণ্ডা লাগিলে। চ' মই এতিয়া আহি ডাইৰেক্ট ধাবা পাই গ'লোহি। এইখনে হৈছে বৰলুইত ধাবা। এতিয়া ইয়াতে পাৰ্কিং কৰা যাওক। বৰষুণো ষ্টাৰ্ট হৈ গ'ল, এতিয়া গৈ অৰ্ডাৰটো দিওঁগৈ, মানে চাওঁগৈ আৰু কি অৰ্ডাৰ দিয়া যায়। গৈ লওঁ ফাৰ্ষ্ট, তাৰপিছত মেনু চাইহে গম পোৱা যাব যে আজি কি নিয়া যায়। চ' এতিয়া ভিতৰলৈ গৈ লওঁ। চ' অৰ্ডাৰ দি আহিলোঁ, আৰু বৰষুণটো এতিয়া বেছিকৈ দিব ধৰিছে। আৰু অৰ্ডাৰ কৰিলোঁ তন্দুৰী ৰুটি 15টা। যিহেতু আমি মানুহ 4টা, সেইটো কাৰণে তন্দুৰী ৰুটি 15টাই হৈ যাব লাগে। বেছি হ'লেও মানে কমটো হ'ব নালাগে মোৰ মতে। আৰু দিলোঁ দাল তাৰকা 2 প্লেট, আৰু লগতে পনীৰ বাটাৰ মছলা এটা। চ' 4জনলৈ মানে ধুনীয়াকৈ হৈ যাব লাগে। এতিয়া কি হয় আৰু, ত' তাত এতিয়া বনাই আছে, অৰ্ডাৰ দিয়া হৈ গ'ল। তাত যিহেতু মানুহে খাই আছে, সেইটো কাৰণে মোৰ তাত ৰখি দিবলৈ বেয়া লাগিলে। চ' গাড়ী লৈ গুচি আহিলোঁ। লৈ সোনকালে ঘৰলৈ যাব লাগে, যিহেতু বৰষুণটো বেছি ষ্টাৰ্ট হৈ গৈছে। আৰু বৰষুণটো দিলে মানে মেইন কথাটো হ'ল গাড়ীখন ভৰাবলৈ মানে আমাৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো যিহেতু বোকা হয়, বোকা মানে ইমান বেছিও নহয়, শিলগুটিৰ ৰাস্তা, কিন্তু হ'লেও মানে বোকাটো লাগি পৰে। আৰু যিহেতু গাড়ীখন ধোৱা আছিলে, সেইটো কাৰণে এতিয়া চিন্তাটো হৈছে। আৰু বৰষুণ দিলে অকল এটাই চিন্তা, গাড়ীখন উলিওৱাটো, ঘৰৰ পৰা উলিয়াবলৈ হ'লেও বা ক'ৰবাৰ পৰা ঘৰলৈ যাবলৈ হ'লেও, সেইটোৱে চিন্তা মানে। চ' ইয়াত হৈ গ'ল, পেকিং কৰি ল'লোঁ। এতিয়া ঘৰ যাব লাগে, আৰু বৰষুণ যাক বহুত বেছিয়ে চাগে দিছে। এতিয়া পেকিং কৰি লৈ ল'লোঁ, আৰু এতিয়া টাইম হ'ল 4:50, বহুত সোনকালে বনাই দিলে। শিৱসাগৰটো যদি মৰাণ হাইৱেত আপোনালোকে আহে, চেপন নোপোৱাৰ আগতে বৰলুইতখন পায়। যদি আপোনালোকে কেতিয়াবা এইফালে আহে, তেতিয়া সোমাই চাব পাৰে, কিয়নো খানাটো বহুত টেষ্টি হয়। এটা টাইম আমাৰ এনেকুৱা আছিল, দেৱাংগ বুলি কয়, যদি দেৱাংগ চাই আছা গম পাই চাই। ত' সিয়ে মই মানে এটা টাইমত বহুত বেছিয়ে আহিছিলোঁ ইয়ালৈ। মাহেকত মানে আমি 12 দিনমান আহোঁ, আৰু তেতিয়া খাইছিলোঁ অকল চিকেন বিৰিয়ানী। যেতিয়াই আহোঁ তেতিয়াই চিকেন বিৰিয়ানী খাওঁ। ত' এটা টাইম মানে তেনেকুৱা আছিলে, বৰলুইতলৈ মাহেকত মানে 12 দিনমান অহা হৈছিলে, কিন্তু এতিয়া বহুত কমকৈ অহা হয়। আৰু আজি ব্লগিং কৰিবলৈ মোৰ অলপ কষ্ট হৈছে, কিয়নো গাটো মানে ইমান
ঠিক লাগি থকা নাই যিহেতু কালি ঠাণ্ডা সোমালে সেইটো কাৰণে অকণমান চৰ্দি টাইপ হৈ গ'ল আৰু সেইটো কাৰণে এতিয়া মানে ব্লগিংটো কৰিবলৈ অলপ কষ্ট টাইপ হৈ গৈছে চ' মোৰ অলপ খেলি মেলি হৈছে চাগে সেইটো কাৰণে কোনো বেয়া নাপায় যাতে অলপ গাটো মানে আজি ভাল লাগি থকা নাই বৰষুণ যাক বহুত বেছিয়ে চাগে দিছে সেইটো কাৰণে আমাৰ ৰাস্তাও খেলি মেলি লাগি গৈছে যিহেতু এইটো 4 লাইন বনাইছে এতিয়া যিটো ৰাস্তাত মানে আমাৰ ঘৰৰ ফালে সোমাই দিব লাগে সেইটো ৰাস্তা মানে মই ক্ৰছ কৰি ক'ব পাইছিলোঁগৈ আকৌ ঘূৰি আহিবলগীয়া হৈছে চ' ইয়াত কিবা জাম লাগি গ'ল এই ট্ৰাকখনৰ পৰা জামটো লাগি আছিলে আৰু বৰষুণ যাক বহুতেই ডাঙৰকৈ দিছে এতিয়া মই এতিয়া চেপন পাই গ'লোঁ যিহেতু ঘৰলৈ বজাৰ আছে সেইটো কাৰণে ইয়াতে কৰি লওঁগৈ বজাৰ জল্দি আৰু বৰষুণ যাক বহুত বেছিয়ে ডাঙৰকৈ দিছে এতিয়া আহি ঘৰ পাই গ'লোঁ আৰু গাড়ীত মানে খানাখিনি ইমানেই গোন্ধ মাৰি আছে চ' ভোকটো পূৰা লাগি গৈছে এতিয়া যিহেতু ভোক লাগিয়ে আছিলে মোৰ কাৰণে গোন্ধত এতিয়া মোৰ বেছিয়ে ভোক লাগি গৈছে ধৰ মই চেপনৰ পৰা আহি আছিলোঁ বহুত বেছি ডাঙৰকৈ বৰষুণ দিলে ন আজি তহঁতি যিমানটো এক্সপেক্ট কৰিছিলি পাৰ্টি তাতকৈ বেছি ডাঙৰকৈ পাইছ ব'লা ব'লা অঁ চ' ঘৰ আহি পাই গ'লোহি আৰু মই আজি বেছিয়ে বজাৰ কৰিলোঁ বেছি মানে কি এক্সট্ৰাকৈ কিবা কিবি এইখিনি অনা হ'ল যিহেতু কাইলৈ মই ৰুমলৈ যামগৈ সেইটো কাৰণে নহয় নিনিওঁ আকৌ মই এতিয়া নাহোঁ ন সেইটো কাৰণে মানে বজাৰ এইখিনি কৰি দি থৈ গৈছোঁ এতিয়া পাতলকৈ কিবা এটা খাব লাগিব আৰু পাৰ্টিটো আমি ৰাতিকৈও কৰিম ৰাতিকৈ তেতিয়া খানাটো এক্সট্ৰাকৈ নবনালেও হ'ব একেটাই হৈ যাব অলপ বৰষুণত এতিয়া তিতিলোঁ সেইটো কাৰণে এতিয়া অকণমান বেছি বেয়া লাগিছে চ' অকণমান ৰেষ্ট কৰা যাওক চ' এডিটিং চলি আছিলে আৰু এতিয়া টাইম হ'ল 8টা বাজিলে 8:10 হ'ল আৰু পাপাহঁতৰ ভোক লাগিছে বোলে মোৰো অকণমান লাগিছে বাৰু সেইটো কাৰণে এতিয়া ভাবিছোঁ যে খানাটো খাই লোৱা যাওক চ' খানাটো ঠিক কৰাকৈ যাওক বলে where are you পান এটা কিনিছিলোঁ পানটো মানে কি হ'ল এই পেকিংখিনি লগত দিলোঁ নাই তাৰপিছত যেতিয়া উলিয়াইছোঁ মানে পানটো গৰম হৈ গ'ল এতিয়া খানাখিনি ঠিক কৰা যাওক আৰু কি আনিলোঁ আপোনালোকক দেখুৱাম মই ক'লোৱেই চাগে ন চ' এতিয়া বস্তুবিলাক উলিয়াব লাগে আপোনালোকৰ হেৰি কওক মানে পাৰ্টিটো খাব তাৰ আগতে কৈ লওক 50K মানে অনুভৱ কওক মনৰ 50K হোৱাটো ভাল লাগিছে সকলোৱে আনন্দ দেখি আৰু চব্জিটো উলিয়াব লাগিব নহয় কোনটো খাই লৈ দিব লাগে চব্জিটো অলপ অলপ দি দিয়া আকৌ চব দি দিয়া মানে লৈ লওক কওক কিমান খাই কওকচোন এতিয়া ভোজন কৰা যাওক আৰু এতিয়া কওক এতিয়া আৰু 100K হ'বলৈ আশীৰ্বাদ কৰিছোঁ দেই অতি সোনকালে আৰু এনেদৰে কাম কৰি গৈছা সেইকৈ কাম কৰি যাবলৈ তাতে আশীৰ্বাদ পায় আৰু নৰকেইটাই মই কিবা এটা কওঁ বুলি কোনো পাত্তা দিয়া নাই আৰু আপোনালোকেও মানে আশীৰ্বাদ কৰিব যাতে আমাৰ বাইদেউগৰাকী সোনকালে ভাল হৈ যায় তাকে আৰু নহ'লে অকল পৰিয়ে থাকে মানে অকল বেড ৰেষ্ট দিছে যিহেতু সেইটো কাৰণে এতিয়া অকল আৰামে কৰিব লাগিব চ' বেড ৰেষ্ট থাকিব সেইটোৱে হৈছে আৰু বেড ৰেষ্টতে ভাগৰি গৈছোগৈও এটাই আৰু এতিয়া জাষ্ট সোনকালে ভাল হ'ব লাগে আজিলৈকে 20 দিন হ'ল 45 আৰু আপোনাৰ 15 দিন আছে আৰু 15 দিনৰ পিছত চেকআপত যাব লাগিব আৰু তেতিয়া কি হয় আৰু আৰু 25 দিন আছে 45 দিন মিলাইছে এইবোৰ পাপাই কওক কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি ভাল লাগিছে 100K খানাটো খাই ভাল লাগিছে তো 50K হোৱা যিদিনাখনি হ'ল সেইদিনাখনি পাপা স্কুল গৈছিলে আৰু স্কুলৰ পৰা আহি লগালগ মোক কৈছে যে 50K হৈ গ'ল অঁ মোক খবৰ নাছিলে তেতিয়ালৈকে ফাৰ্ষ্ট খবৰটো দিলে পাপাই আৰু তাৰপিছত মই লগালগ চাইছোঁ পাপা মোবাইলত দেখুৱাইছে যে 50K হ'ল আপুনি কেতিয়া গম পাইছিলে স্কুলত গম পাইছিলে নে আৰু ঘৰৰ মানুহে মানে মোৰ চেনেলটো ইমানে চেক কৰি থাকে আৰু মোক ইমানে খবৰ দিব তো ইটো হৈছে সিটো হৈছে মই নিজে চাওঁৱে বাৰু হ'লেও মা যাবাৰ নাই খোৱাৰ পৰাই বেয়া লাগিছে এনেকৈনো ভালেই লাগিছে খায়ো ভাল লাগিছে ভালে থকা নাও ভাল লাগিলে কেক এটা বনাই দিলোঁ এতিয়া কৰিব কাৰণে কেক এটা হৈছিলে ন হ'ব আৰু নহ'লে মই কেক এটা বনাই দিলোঁ ন তো খানা খাই উঠিলোঁ আৰু আমাৰ বাইদেউ খাই আছে ৰিভিউটো লওঁ এতিয়া খাই কেনেকুৱা লাগিলে এতিয়া মজা হৈ গ'ল বহুত দিনৰ মূৰত খোৱা হ'ল ন এনেকুৱা আৰু পাপাই খালি ইমান বেছি খাবলৈ নাপায় কিন্তু আজি কেনেকুৱা লাগিলে আজি ভালেই লাগিলে মই বৰ বেছি খাই ভাল নাপাওঁ এইটো বস্তু
ভাল নাপাওঁ মানে ইমান বেছি মানে নাখায় বস্তু অলপ থাকি গ'ল মানে এইখিনি এতিয়া কাইলৈ মই যিহেতু ৰাতিপুৱাই যামগৈ ৰুমলৈ সেইটো কাৰণে ৰাতিপুৱা খাই থৈ যাম বুলি ভাবিছোঁ এতিয়া থৈ দিব লাগিব এইকেইদিন বাৰু ইমান চিন্তা নাই খাবলৈ বাইদেউহঁতলৈ বহুত কিবা কিবি আনি থৈ দিয়া গৈছে চ' এইবাৰ মানে লাহেকৈ আহিলেও হৈ যাব মোৰ ৰুমৰ পৰা তুমি কেনেকুৱা পালা খাই মইতো এনেও বেছি ৰুটি নাখাওঁৱে হ'লেও খাই ভাল লাগিল তেন্তে সকলো সুখী ন সুখী এবাৰ 100K নেকি 50Kতে আপোনালোকে ইমান ডাঙৰ পাৰ্টি খাই দিলে 100K চাগে মোক লুটিয়ে পেলাব এনেকৈ আমি লক্ষী পূজাটোৰ লগতে 50K চেলিব্ৰেশ্যনটো উদযাপন কৰিলোঁ আৰু একদম স্পেচিয়েল থেংকছ বুলি যদি ক'বলৈ যাওঁ মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে ক'ব লাগিছিলে একদম স্পেচিয়েল থেংকছ বুলি যদি ক'বলৈ যাওঁ আমাৰ জংকী জ্যোতিপ্ৰিয়া বাইদেউ যদি চাই গম পাইছাই প্ৰথম চিনাকিটো মোৰ জংকীৰ পৰা ষ্টাৰ্ট হৈছিলে চ' সেইটো কাৰণে একদম স্পেচিয়েল থেংকছটো যায় জংকীলৈ চবৰ লগতে মিলি ধুনীয়াকৈ পাৰ্টি এটা কৰিলোঁ এদিন কিন্তু এতিয়া যিহেতু এইবিলাক হৈ আছে আৰু এতিয়াও একো ক'ব পৰা নাই যে 45 দিনৰ পিছত কি হয় অৱস্থাটো চেকআপত যোৱাৰ পিছতহে গম পোৱা যাব ত' এনেকৈ সৰু সুৰাকৈ পাৰ্টিটো কৰিলোঁ আমি হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় এইবাৰ টাৰ্গেট 100K চ' ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব চ' তাত আপোনালোকে চেক কৰি চাব পাৰে বা ফ'ল' কৰিব পাৰে ভালেই হ'ব তাতো অলপ সঁহাৰি মনত আছিলে ধন্যবাদ